সৰুহজাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী অলিম্পিক ভেলুজ এডুকেশ্যন প্ৰগ্ৰাম মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উৎকৃষ্ট ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হ'ল এই অনুষ্ঠান সৰুহজাই ক্ৰীড়া প্ৰকল্প চৌহদত অনুষ্ঠিত এই অনুষ্ঠানত অংশ লৈ মন্ত্ৰী ৰঞ্জিতা গাৰ্লুছাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত অংশ লয় অলিম্পিকত স্বৰ্ণ জয়েৰে ইতিহাস ৰচনা কৰা শ্ৰোতাৰ অভিনৱ বিন্দ্ৰায়ো now গুৱাহাটীত আমাৰ সৰুহজাইৰ দৰে সেম ষ্টেডিয়াম আমাৰ আমিনগাঁৱত হ'ব গৈ আছে সেম ষ্টেডিয়াম আমাৰ নেহেৰু ষ্টেডিয়ামত হ'ব গৈ আছে সেম ষ্টেডিয়াম আমাৰ সৰুহজাইত হ'ব গৈ আছে মোৰ আৰু এটা লক্ষ্য আছে যে we should have enough games village আমাৰ যাতে ইন হাউস গেম ভিলেজ থাকে তেতিয়া হয় কি যে লৰা ছোৱালীবোৰ আহিলে থাকি পেলাই খেলিব পাৰে এতিয়া আমি আমিনগাঁও যেটো ব্যাডমিন্টন একাডেমি কৰিছো তাতে we have provided 100 accommodation already আৰু 100 accommodationৰ কাৰণে আমি কাম আৰম্ভ কৰিছো তাতে বেষ্ট অফ দা বেষ্ট সুইমিংও হ'ব আৰু মাল্টিপাৰপাস গ্ৰাউণ্ড হ'ব and by that time we want to enhance লৰা ছোৱালী থাকিব পৰা capacity we want to enhance up to 500 সৰুহজাইটো মই ভাবিছো যে quickly we should build a hostel for 500 sports players যাতে আমাৰ ইয়া লৰা ছোৱালী বিলাক আমি খুব ভালদৰে থাকিব পাৰো ঠিক তেনেকে চন্দ্ৰপুৰটো যদি আমি ষ্টেডিয়াম কৰিম will create accommodation for 250 sports players যাতে কোনো এসোসিয়েশনে খেলা পাতিবৰ কাৰণে হোটেলত যাব না লাগে ইয়াতে আমি প্লেয়াৰ্স ৰাখিব পাৰো আৰু গেম ভিলেজখন ষ্টেডিয়ামৰ ইন্টিগ্ৰেটেড হৈ গলে তেতিয়া আমাৰ একো অসুবিধা নাই এটা সময় আছিল তেতিয়া আমি গেম ভিলেজ কৰিছিল বাট we have to sell out কাৰণ আমাৰ ইমান তেতিয়া টকা পইচা নাছিল বাট টুডে আমাৰ পজিশন আছে যে আমি নিজে তেনেকুৱা সুবিধা বনাব পাৰো এইবাৰ বাজেটত আমি স্পৰ্টছৰ ওপৰত আৰু ভাল বহুত এনাউন্সমেন্ট কৰিম ফেব্ৰুৱাৰী মাহত আমি ন্যাশনাল গেমছত এইবাৰ এৱাৰ্ড পোৱা সকলোকে আমি সৰকাৰি চাকৰি দিবৰ কাৰণে চেষ্টা কৰিছো সৰকাৰি চাকৰি দিম ফেব্ৰুৱাৰীত আজি সকলে চাকৰি কৰি আছে তেওঁলোকক আমি ক্যাশ এৱাৰ্ড দিম সো মই ভাবো যে আমি সকলোৱে লগ লাগি we should create a good environment for sports আৰু অসমত আমি স্পৰ্টছত বহুত কৰিব পাৰিম সকলোৰে মই সহযোগিতা বিচাৰিছো আৰু এই হাই পাৰফৰমেন্স সেন্টাৰটো যাতে ম্যাক্সিমাম ইউজ হয় তাৰ কাৰণে মই সকলো আমাৰ খেলুৱে সকলক মই অনুৰোধ কৰিছো এসোসিয়েশন আৰু কোচ সকলকো মই অনুৰোধ কৰিছো বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম